যোৱাকালি ৰাজ্যসভাৰ এজন সাংসদ সুধাংশু ত্ৰিবেদীয়ে অসমৰ ধুবুৰী জিলাখনক বাংলাদেশ বুলি ছাৰ আমাৰ গোটেই অসমবাসী ভাৰতীয় নাগৰিকক ছাৰ অপমান কৰিছে। ধুবুৰী জিলাখন ছাৰ না পাকিস্তানৰ অন্তৰ্ভুক্ত আছিল কেতিয়াবা, না বাংলাদেশৰ অন্তৰ্ভুক্ত আছিল। তাত ছাৰ বহুত স্বাধীনতা সংগ্ৰামী আছিলে, যোগেন্দ্ৰ নাথ ৰয় প্ৰধানী, তোতাৰাম ৰয়, নৰেন্দ্ৰ চক্ৰৱৰ্তী, শৰৎ চন্দ্ৰ সিনহা। সেই গতিকে ছাৰ এই তেখেতৰ এই মন্তব্যৰ বিৰোধিতা কৰি আমাৰ বিধানসভাৰ ফালৰ পৰা প্ৰস্তাৱ ল'ব লাগে আৰু লোকসভালৈ জনাব লাগে তেখেতক যাতে ভৰ্ৎসনা জনোৱা হয়। এইটো ছাৰ কথা গৰিহণা প্ৰস্তাৱ ল'ব লাগে। দ্বিতীয়তে প্ৰস্তাৱ ল'ব লাগে বিধানসভাত যে এজন নাজানে নেকি যে ধুবুৰী লোকসভা এৰিয়া ভাৰত আৰু আমি এনআৰচিখন মনা নাই, আমি এনআৰচিখন মানিলো, কিন্তু চৰকাৰে ছাৰ 19 লাখ মানুহক বাহিৰত থৈছে, না এপিল কৰিবলৈ দিছে না ৰিজেকশ্যন শ্লিপখন দি দিছে ছাৰ। সেই গতিকে ছাৰ এনেকুৱা ভুল তথ্য দি অসমৰ বিৰুদ্ধে গোটেই বিশ্বত আমাৰ অপমান কৰিছে, সেইকাৰণে ছাৰ এই ব্যৱস্থা ল'ব লাগে। অধ্যক্ষ মহোদয়, এইখন উচ্চ সদন নহয়, এইখন অসম বিধানসভা হয়। হয়, আমাৰ অসমক অপমান কৰিছে, সেই গতিকে আমি এই কথাটো এনেকুৱা কথা সহ্য কৰা নহয় ছাৰ। এই কথা ছাৰ অসমৰ বাকী ধুবুৰী অসমক কিয় অপমান কৰিব ছাৰ? এইটো কি কথা ক'ব আহিছে? অসমক কিয় অপমান কৰিব ছাৰ? আমাৰ ধুবুৰী মানুহখিনি কি বাংলাদেশী নেকি? তেওঁলোকে বাংলাদেশী যদি ছাৰ বিদেশলৈ পঠাই দিয়ক, কিন্তু যদি ভাৰতীয়সকলক ছাৰ বিদেশী বুলি ক'ব নোৱাৰে ছাৰ কেতিয়াও। ভাৰতীয় নাগৰিকক এনেকে অপমান কিয় কৰিব ছাৰ? সেইকাৰণে এটা গৰিহণা প্ৰস্তাৱ ল'ব লাগে। প্ৰস্তাৱ ল'ব লাগে ছাৰ। ৰাজ্যসভাৰ সাংসদে প্লিজ টেক ইউৰ চিট। আপোনালোকে বহক। ছাৰ, বিধানসভা চলি আছে, বিধানসভা চলি থকা সময়ত অসমক অপমানমূলক মন্তব্য কৰিছে, অপমান কৰিছে, তাৰ বিৰুদ্ধে ক'বলৈ দিয়ক, মোকতো ক'বলৈ দিয়ক ছাৰ। অসমৰ এখন জিলাক অপমান কৰিছে ছাৰ। আমি সেই জিলাখনত আমি কেনেকে ক'ব পাৰো বাংলাদেশী? যদি বাংলাদেশী আহে ছাৰ বহিষ্কাৰ কৰক, দেশান্তৰিত কৰক, কিন্তু ছাৰ ভাৰতীয় নাগৰিক যিসকল স্বাধীনতা সংগ্ৰামী, যিসকলে সাহিত্য সংস্কৃতি, কালীচৰণ ব্ৰহ্ম ছাৰ সেই জাগাৰ আছিলে, যিজনে ছাৰ ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰিছিল ছাৰ, প্ৰৱৰ্তক ছাৰ প্ৰতিমা বৰুৱা, প্ৰমথেশ বৰুৱা, কাৰ নাম ল'ম ছাৰ? হাজাৰ হাজাৰ মানুহৰ নাম ল'ব পাৰো যিসকলৰ অৱদান আছে। এই গতিকে ছাৰ এইটো এটা গৰিহণা ল'ব লাগে ছাৰ। দ্বিতীয় কথা ছাৰ, কেইটামান ছাৰ ব্ৰিজ অফ প্ৰিভিলেজ দিছিলো মুখ্যমন্ত্ৰী মহোদয়ে। আৰ্টিকল 275 হয় ছাৰ, দ্বিতীয়টো আৰ্টিকল 275ত যিটো চেন্ট্ৰেল গভৰ্ণমেণ্টে চিডিউল অঞ্চল আৰু চিডিউল ট্ৰাইবসকলক যি পইচা দিয়ে সেইটো নিদিয়ে বুলি কৈছে ছাৰ। এইটো বহুত ডাঙৰ ঘটনা ছাৰ। কেনেকে এনেকুৱা ছাৰ আমি দিছো? এইটো নটিচ পোৱা নাই নাই, এইটো আগতে দিয়া আছে, পেণ্ডিং ছাৰ। আপোনাক দিয়া আছে ছাৰ। মোক আপুনি ছাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী সুধিব। আৰু এটা ছাৰ দ্বিতীয় এটাও আছিলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ছাৰ, সেইটো এটা দুটা হ'ল। তাৰপিছত ছাৰ মোক কৈ থাকে ছাৰ, মই এটা থাকে আটাইখিনি যোৱাকালি আপোনাক এখন পত্ৰ দিছো প্লিজ ছাৰ। মই কৈ আছো ছাৰ, আৰু এটা ছাৰ, যোৱাকালি আমি ভাবো ছাৰ অসম বিধানসভাৰ শপত লোৱাৰ পিছত আমি সকলোৰে অধিকাৰ একেই। শাসক বিৰোধী দুটা বেলেগ বস্তু ছাৰ, কিন্তু আমাৰ সকলোৰে সম অধিকাৰ। কিন্তু যোৱাকালি ছাৰ অসম চৰকাৰৰ যোৱা 25 তাৰিখে যিখিনি, যোৱা 19 নে 20 তাৰিখে ছাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘোষণা কৰিছিল, তাত আমাৰ এগৰাকী বিধায়ক শিৱামণি বৰাক ছাৰ। সেই গতিকে ছাৰ এইটো এটা ছাৰ বিষয়াধিকাৰ আপুনি চাব লাগে। আৰু শেষত ছাৰ আমাৰ আজি এটা প্ৰস্তাৱ আনিছিলো, এই বিষয়ে আপুনি মন্তব্য দিলে ভাল পাম। এটা বিশেষাধিকাৰ সভা স্থগিত প্ৰস্তাৱ আনিছিলো এগৰাকী মন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে। ছাৰ, মোৰ সৰু এটা পইণ্ট অফ অৰ্ডাৰ। ইতিমধ্যে আমাৰ বিৰোধী দলপতি ডাঙৰীয়াই কৈছে, অসম চৰকাৰৰ পৰা আমি বিবৃতি বিচাৰিছো যে ধুবুৰী লোকসভা এৰিয়াটো অসমৰ অংগ বুলি অসম চৰকাৰে মানে না নাই। যদি তেখেতসকলে ধুবুৰী লোকসভা এৰিয়া অসমৰ অংগ বুলি ভাবে, তেতিয়া ৰাজ্যসভাৰ সেইজন সুধাংশু ত্ৰিবেদী ৰাজ্যসভাৰ বিষয়ে মই কৈ ইয়াৰ বিৰুদ্ধে যি বক্তব্য দিছে গৰিহণাৰ প্ৰস্তাৱ লৈ এইটো খণ্ডন কৰিব লাগে চৰকাৰৰ ফালৰ পৰা। মাননীয় অধ্যক্ষ মহোদয়, এইটো আমাৰ দাবী থাকে। চৰকাৰে বিবৃতি দিব লাগে। এই ধুবুৰী জিলাখন অসমৰ লগত থকাৰ কাৰণে বজলুল বাছিদ চাহাবৰ নেতৃত্বত অৱগত কৰিলে ধুবুৰী জিলা যদি বংগৰ অংশ হলহেঁতেন, একে কথাটো কিয় কৈ থাকিব লাগে? আজি ধুবুৰী জিলাখন বংগৰ অংশ হলে এই প্ৰশ্ন নুঠিলেহেঁতেন। আজি ৰাষ্ট্ৰখনৰ চবে বুজি পাইছে। হকীব মজুমদাৰ চাহাবে ক'বলৈ দিয়ক, ভাৰতত হাইলাকান্দি থাকিব লাগে বুলি, বৰাক ভেলী থাকিব লাগে। প্লিজ প্লিজ, হৈছে এইটো ডিবেটত কিয় আহিছে?
কথাটো বিপদলৈ কিয় আহিছে? সঠিক সিদ্ধান্ত দিব যুগে ধুবুৰীবাসীক কৰা অপমানৰ প্ৰতিশোধ দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।